হেল্ল' গাইজ, গুড মৰ্ণিং। আজি ট্ৰেড কৰিছোঁ। আজি সৰু সুৰা লাভ হৈছে, একো নাই। সৰু সুৰা লাভ হ'লেও লছ হোৱা নাই, যেতিয়া কোনো টেনশ্যন নাই। আৰু লছ হৈছিলে, লছ ৰিকভাৰ কৰি পেলাই সৰু এটা লাভ কৰিছোঁ। 4টা ট্ৰেড কৰিছোঁ, 2টা ট্ৰেডত এছ এল গৈছে আৰু 2টা ট্ৰেডত টিপি আহিছে। গতিকে হ'লেও মই মানে সৰু সুৰা গ্ৰীণত আছোঁ যেতিয়া চাইক'লজিটো ঠিক হৈ থাকিব। গতিকে আপোনালোকেও যদি কেতিয়াবা লছ হৈ যায়, আপোনালোকে সৰুকৈ লছটো ৰিকভাৰ কৰিবলৈ চাব। এনেকুৱা নহয় ডাঙৰ এটা লছ হৈ গ'ল, এটা ট্ৰেডত আপোনালোকে লছ ৰিকভাৰ কৰিব নোৱাৰে কেতিয়াও। আৰু বাই চান্স হৈ যাব পাৰে, কিন্তু আপোনালোকৰ চাইক'লজি বহুত ডিষ্টাৰ্ব হ'ব। সেইকাৰণে সেইটো প্ৰেক্টিচ কৰাটো মোৰ মতে ভাল নহয়। সৰুকৈ প্ৰফিট কৰিব আৰু লছটো ৰিকভাৰ কৰিব। তেতিয়া আপোনাৰ মাইণ্ড চাইক'লজিটো ভাল হ'ব আৰু লগতে লছটো ৰিকভাৰ হ'ব। গতিকে এইখিনিয়ে কথা আছিলে। আজি ট্ৰেড কৰিছোঁ আৰু মই কাইলৈ বা পৰহিলৈ এই 2 দিন মই লং ভিডিঅ' এটা বনাম আৰু এটা ষ্ট্ৰেটেজি বনাম। মই কি এনেকুৱা ষ্ট্ৰেটেজিত কাম কৰোঁ বা কি এনেকুৱা ষ্ট্ৰেটেজি ভিডিঅ' এটা বনাম। গতিকে আপোনালোকে চাব পাৰিব। আৰু যদি আপোনালোকে মোৰ লগত জইন হ'ব বিচাৰে তেন্তে হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু মোৰ ভিডিঅ'বোৰ লাইক কৰিব। গতিকে ইমানেই আছিলে। থেংক ইউ।